নমস্কাৰ, তোমালোক সকলোকে মোৰ প্ৰাউড অফ আছাম ইউটিউব চেনেলটোলৈ আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শিশুলীলা নামৰ কবিতাটো তোমালোকক অতি সহজকৈ বুজাবলৈ চেষ্টা কৰিম। ভাল পালে ভিডিঅ'টো এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। শিশুলীলা কবিতাটোত শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ শিশুকালৰ মানৱীয় ৰূপটোৰ লগতে তাৰ আঁৰত থকা শ্ৰীকৃষ্ণৰ ঐশ্বৰিক গুণটো সুন্দৰকৈ উপস্থাপন কৰিছে। যশোদা আছিল একান্ত কৃষ্ণ ভক্ত। শ্ৰীকৃষ্ণই যশোদাৰ পুত্ৰ হিচাপে জন্ম লৈ যশোদাক সন্তানহীনা যি অপবাদ, সেই অপবাদটোৰ পৰা উদ্ধাৰ কৰিছিল। আৰু যশোদাই শ্ৰীকৃষ্ণক নিজৰ পুত্ৰ হিচাপে জ্ঞান কৰি মাতৃ স্নেহৰ উপৰিও কেতিয়াবা বশ কৰিবলৈ এছাৰিৰেও কোবাইছিল। যিজন ভগৱানক যুগ যুগ ধৰি ধ্যান কৰাৰ পিছতো মহান যোগীসকলে দৰ্শন লাভ নকৰে, সেইজন পৰমেশ্বৰক যশোদাই একান্ত ভক্তিৰে নিজ পুত্ৰ হিচাপে লাভ কৰিছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতসমূহত যিদৰে দাস্য ভক্তিৰ ভাৱ দেখা যায়, সেইদৰে শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহত বাৎসল্য অৰ্থাৎ শ্ৰীকৃষ্ণৰ শিশুকালৰ বৰ্ণনা পোৱা যায়। এতিয়া কবিতাটো চাওঁ আহা। দিনেক যশোদা নন্দ জায়া, আপুনি মথন্ত দধি গঞা। কৃষ্ণৰ শৈশৱ লীলাক স্মৰি, কৃষ্ণ গীত গাৱন্ত সুন্দৰী। ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে, কটিত মেখলা বান্ধি আছে। পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন, আজোৰন্তে লৰে ঘনে ঘন। ৰুণ ঝুণ কেউৰ কংকন, শ্ৰম জলে উজ্জ্বল বদন। কৰ্ণত কুণ্ডল দোলে আতি, খহি পৰে খোপাৰ মালতী। এহিমতে মথন্তে প্ৰয়াসী, মাৱক ধৰিলা কৃষ্ণে আশী। সকলো মাতৃৰ দৰে মাক যশোদাৰো শ্ৰীকৃষ্ণৰ প্ৰতি আছিল অপাৰ স্নেহ। এদিন যশোদাই কৃষ্ণৰ শৈশৱৰ কথা স্মৰণ কৰি কৃষ্ণগীত গাই গাই দধি মথিবলৈ বুলি গৈছে। ক্ষৌম বস্ত্ৰ মানে পাটৰ কাপোৰ, কঁকালত মেখেলা পাটৰ কাপোৰেৰে শোভিত কৰি, হাতত কেউৰ কংকন, কেউৰ মানে হাতত পিন্ধা বিশেষ অলংকাৰ, আৰু কংকন মানে জানাই খাৰু। কাণত কুণ্ডল মানে কাণফুলি, খোপাত মালতীৰে যশোদাক দেখিবলৈ কেনেকুৱা লাগিছিলে, সৰগৰ অপেশ্বৰী যেন লাগিছিলে, হয়নে? কৃষ্ণৰ লবনো অতি প্ৰিয় আছিল। পুত্ৰ স্নেহৰ বাবে যশোদাই মথনিত দধি মথিবলৈ লৈছে। অতি যত্নেৰে আজোৰোতে হাতৰ কেউৰ কংকনে ৰুণঝুণ শব্দ কৰিছে। আমি কিবা কষ্টকৰ কাম কৰিলে ঘামি যাওঁ, হয়নে? যশোদায়ো যত্নেৰে দধি মথি আছিল। সেয়ে যশোদাৰ মুখখন ঘামত জিলিকি উঠিছে। কাণৰ কুণ্ডল বাৰে বাৰে লৰিছে। খোপাত থকা মালতী ফুলৰ থোপা খহি পৰিছে। এইদৰে দধি মথি থাকোঁতে কৃষ্ণই আহি মাকক সাবটি ধৰিলে। মথনিত ধৰিয়া নিষেধি, মথিবাক নেদে আউৰ দধি। সাখি কোলে লৈলা নন্দ জায়া, দিলা স্তন পুত্ৰ মুখ ছায়া। দেখন্তে উথলি দুগ্ধ পৰে, পুত্ৰ এৰি গৈলন্ত লৌৰে। স্তন পিবে নাপাই কৃষ্ণৰ, কাম্পে কোপে অৰুণ অধৰ। য'ত যশোদাই দধি মথি আছিল তাতে আহি কৃষ্ণই ধৰিছে আৰু মাকক দধি মথাত বাধা দিছে। তেতিয়া মাক যশোদাই হাঁহি মাৰি কৃষ্ণৰ মৰম লগা মুখখন চাই কৃষ্ণক কোলাত তুলি স্তনপান কৰালে। স্তনপান মানে গাখীৰ খুৱাইছে। আৰু সেই সময়তে দূৰত গাখীৰ উতলি পৰা দেখি যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ লৰ মাৰিলে। ইফালে কৃষ্ণৰ ভালকৈ মাকৰ গাখীৰ খাবলৈ নাপাই বিৰাট খং উঠিল। দশন কামুৰি আতি চান্দ, শিলাই ভাংগিলা দধি ভাণ্ড। মহাকোপে কোঠা পখিলন্ত, শিন চিৰাই লবনো ভুঞ্জন্ত। আখিলা যশোদা নমাই ক্ষীৰ, দেখৈ সান্দি ভাঙিলা দধিৰ। জানিলা পুত্ৰৰ কৰ্ম গোপী, সাখিয়া দেখিলা পখী সুপি। উৰল ওপৰে বসি হৰি, ভুঞ্জন্ত লবনো চুৰি কৰি। সিকিয়াৰ পৰা নমাই আনি, বানৰকো দেন্ত দলি হানি। কৃষ্ণই অতি জোৰকৈ দাঁত কামুৰি খঙতে দধি ভাণ্ডবোৰ শিল দলিয়াই এটাৰ পিছত এটা ভাঙিবলৈ ধৰিলে।
অতি খঙেৰে কোঠাৰ ভিতৰত সোমালে আৰু চাৰিওকাষে হিচৰতি কৰি লবনু খোৱাত লাগিল। আনহাতে যশোদাই গাখীৰ নমাই আহি দেখিলে যে দধি-ভানবোৰ ভাঙি থৈছে। কৃষ্ণই কাষৰ কোঠাতে লবনু খাই আছে। কৃষ্ণৰ হাঁহি শুনি যশোদাই জানিব পাৰিলে যে কৃষ্ণই এইবোৰ কৰিলে। যশোদাই কোঠাৰ ভিতৰত সোমাই দেখিলে যে উৰলৰ ওপৰত বহি শিকিয়াৰ পৰা নমাই চুৰ কৰি লবনু আনি খাই আছে। নিজে খাইছেই লগতে বান্দৰকো খাবলৈ দিছে। শংকিত নয়নে নাহি হাৰি দেখিয়া যশোদা লইলা বাৰী। মাৰিবে আসন্ত জানি দৰে দিলা লৰ নামি উৰলৰে। পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত। যাক যোগী নাপায়ে ধ্যানত হেন হৰি পলান্ত ভয়ত। পুত্ৰক খেদন্ত মহাসতী চূৰ্ণী ভৰে আক্ৰমিলা গতি। বেগত মেলান ভৈল খোপা খহি পৰে মালতীৰ থোপা। যশোদাই সন্মুখত ৰৈ কৃষ্ণক খঙেৰে চালে, কিন্তু কৃষ্ণই ভয় নকৰা দেখি যশোদাই এছাৰি ল'লে। এছাৰি দেখি কৃষ্ণৰ ভয় লাগিল হয়নে, মোক এতিয়া দিবহি বুলি ভাবি উৰলৰ পৰা নামি কৃষ্ণ লৰ মাৰিলে। পিছে পিছে যশোদা, আগে আগে কৃষ্ণ। শংকৰদেৱে কৈছে যে যিজনা ঈশ্বৰক মহাযোগীসকলে ধ্যান কৰিও নাপায়, সেইজন ঈশ্বৰ আকৌ যশোদাৰ ভয়ত পলাইছে মাক লৈ ভয় কৰি। যশোদাই কৃষ্ণক ইমান বেগত খেদিছে যে খোপা মুকলি হৈ খোপাত থকা মালতী ফুলৰ থোপা খহি পৰিছে। কিন্তু কৃষ্ণক ধৰিব পৰা নাই। কেনেকৈ ধৰিব হয়নে? তেওঁ হৈছে ঈশ্বৰ, কিন্তু যশোদাই নিজ পুত্ৰ বুলিহে জানে আৰু সেই বুলিহে খেদি আছে। গোবিন্দে মাৱৰ শ্ৰম দেখি ৰহিল কান্দন্তে মুদি আখি। সভয় নয়ন শান্ত দৰে যশোদা ধৰিল আখি কৰে। ভাণ্ড ভাঙ্গি আবে যাইবি কোঠা খাইবো আজি কৃষ্ণ তোৰ মাথা। সকল লবনু কৈলি নাশ শুনি প্ৰভু ভৈলা মহা ত্ৰাস। তেতিয়া কি হ'ল, যশোদাৰ কষ্ট দেখি কৃষ্ণই ৰৈ চকু মুদি কান্দিব ধৰিলে আৰু ভয়ে ভয়ে মাক যশোদাৰ ফালে চালে। তেতিয়া মাক যশোদাই কৃষ্ণক আহি ঘপকৈ ধৰিলে আৰু ক'লে, দধিবান ভাঙিলি, সকলো লবনু খাই শেষ কৰিলি, এতিয়া ক'ত যাবি? শুনি কৃষ্ণৰ বহুত বেছি ভয় লাগিলে। দেখি বাৰী এৰিলাহা সতী কৃষ্ণক বান্ধিবে ভৈলা মতি। নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। তাহাংক তনয় মানি বলে যশোদা বান্ধন্তে অদূৰ কলে। বান্ধন্তে কৃষ্ণক আনি ধৰি নোজোৰে আঙ্গুল দুই জৰি। কৃষ্ণই ভয় খোৱা দেখি যশোদাই এছাৰি এৰি বান্ধিবলৈ ঠিক কৰিলে। কিন্তু যিজন ভগৱানৰ আদি অন্ত বা আৰম্ভণি আৰু শেষ নাই, তেওঁক জানো বান্ধিব পাৰে? কিন্তু যশোদাই নিজ পুত্ৰ জ্ঞান কৰি কৃষ্ণক বান্ধিব বিচাৰিছে, কিন্তু বান্ধিব পৰা নাই। গাঁঠি দিব পৰাকৈ দুই আঙুল ৰছী হোৱাগৈ নাই।